মোৰ নাম শ্ৰী কল্যাণ চৌধুৰী। আমি দেওহাটী পঞ্চায়তৰ উত্তৰখণ্ডৰ হয়। আজি এই ৰাস্তাটো স্বাধীনতাৰ আজি ৭৭ বছৰ হৈ গ'ল। আজি এনেকুৱা অৱস্থাত আমি জমৰ যাতনা ভোগ কৰি আছো। গতিকে কোনো ইমান চৰকাৰ আহিলে কোনো এক গাড়ী মাতিয়ে নেপেলালে এই ৰাস্তাটো। যদি চৰকাৰে অনুগ্ৰহ কৰি কিনে এই ৰাস্তাটো আমাক মেৰামতি কৰি দিয়ে তাৰ বাবে অনুৰোধ জনাইছো। পঞ্চায়তে একো কাম কৰা নাই? নাই একো কাম কৰা নাই পঞ্চায়তে। আজি পৰ্যন্ত এক বেলচা মাতিয়ে পেলা নাই এইটো। আপোনালোকে পঞ্চায়ত কিবা অভিযোগ দিছিল? না অভিযোগ দিছিলো, কিমান মেম্বাৰ আহিল, প্ৰেচিডেণ্ট আহিল, কোনো কামেই নাই। মেম্বাৰে কৈছিল বোলেতো আমি ৰাস্তাটা ধৰি দিছো, কোনো মানে কোনো খালি ধৰাহে ৰৈছে, মানে কোনো কি উল্লেখ হোৱা নাই। নাই এমএলএ আগতে আছিল ৰবীন বণিকৰ পৰা, ৰবীন বণিকক কৈছিলো, তেখেতে এবাৰ ক'লে বনাই দিম, পিছত ই ঢুকাই গ'ল আৰু ক'ত বনাই দিলে, এনেকেই থাকিলে ৰাস্তা। বৰ্তমানৰ বিধায়কজন এবাৰ অহা নাই নাই। ৰাস্তাটো মানে ক'ৰ পৰা আৰম্ভ হৈছে আৰু ক'ত এইটো নেশ্যনেল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈ জ্যোতি চৌধুৰীৰ পৰা ধৰ্মেশ্বৰ মেধিলৈকে, এইটো মোটামুটি আমি ৪৫খন মানুহ আছো ইয়াতে। বহুত কষ্ট কৰি আছো আৰু বাৰিষা কালত। আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো কালভাৰ্ট আছে, এই কালভাৰ্টৰ পৰা যিটো পানী সোমাই আহে, এই পানীটো নাই কোনো ৰাস্তা নাই, ইপিনে এইটো ৰাস্তা দিয়ে পানীটা বৈ যায়। বাৰিষা কালততো আমাৰ এক ডিঙিলৈকে পানী উঠি যায় এই ৰাস্তাটো। আমাৰ এই ৰাস্তাটো আজি যুগ হ'ল, আজিলৈকে আমাৰ ক্লিয়াৰ নহ'ল। এই বাৰিষা দিনত মানুহ কেনেকে আবেদন কৰিব পাৰে এইটো চাওক, নিজে চাওক, দেওহাটী মেধিপাৰা। এইটো চাওক কেনেকুৱা হৈ আছে। আজিতো ২০-৩০ বছৰ নাই হ'ল এইটো ৰাস্তা ক্লিয়াৰে নহয় আজিলৈকে। আমাৰ অনুৰোধ, এই ৰাস্তাটা ক্লিয়াৰ হ'ব লাগে, এইখিনি আমাৰ। নাই পঞ্চায়তৰ পৰা কোনো নাই তেনেকুৱা কৰি হেৰি কৰা নাই। এতিয়া বহুত মানুহ আছে ভিতৰত, এতিয়া মানুহ এইটো ৰাস্তাটো এনেকুৱা গুলি আছে, এইটো আছে, এনেকুৱা কৰি আহিব লাগে, পানী আহিব লাগে। এইটো ৰাস্তা আমাক ক্লিয়াৰ কৰি দিব লাগে। বিভাগীয় কৰ্তৃপক্ষক কি জনাব? আমি কি জনাম, তেনেকুৱা কৰি আমিতো হেৰি কৰিব নোৱাৰো। আমাক ৰাস্তাটো লাগে, আমাক ক্লিয়াৰ কৰিব লাগে, এইখিনি আমাৰ যেনেকৈ মানুহ ৰাইজৰ সুবিধাখিনি আমাক লাগে। ইলেকশ্যন আহিলেতো তাহাঁতে মানে ঘৰে ঘৰে ভোট খুজি যায়, ৰাস্তাটো নাচায়, ৰাস্তাটো দিয়া কথা কয়, ৰাস্তাটো নিদিয়ে। ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে। যেতিয়া হয় ৰাস্তাটো বনাই দিম, যেতিয়া ভোট যায় নাই, ৰাস্তাই গাৰাই হৈ থাকে। আজিলৈকে চাওক পানী আছে, ই যাব লাগে মানুহ। আপোনালোকৰ পঞ্চায়ত প্ৰেচিডেণ্ট নাহে। ভোট যেতিয়া ভোট লাগে তেতিয়া ঘৰে ঘৰে ভোট বিচাৰে। সেক্ৰেটাৰীও নাহে, নাই, কোনো নাহে। আমাৰ মেম্বাৰটো আমাৰ ঘৰেৰে ওৰো কিবা গান মানে গান এইখিনিয়ে।